Hello, welcome to Okhma Digital. আজি আমি এইটোহে তোমালোকৰ ক্লাস 6 ৰ যেটো তোমালোকৰ লেসন নম্বৰ 5 নম্বৰ যে 5 আছে ৰবিনসন ক্ৰুসো এই তোমালোকৰ লেসন আছিলে এই লেসনটো তোমালোকৰ যি তোমালোকৰ কোৱেশ্চনছ আছে আৰু তোমালোকৰ যিবিলাক এক্টিভিটি কৰিব দিছে সকলো বিলাক আজি আমি এইটো ভিডিঅত কৰি যাম আৰু লগতে হেবিলাক খুব সুন্দৰকৈ আলোচনা কৰি যাম ঠিক আছে আৰু তোমালোকৰ এই লেসনটো যেটো ৰবিনসন ক্ৰুসো লেসনটো তোমালোকৰ যে কাৰোবাৰ পঢ়াত বা বুজাত অসুবিধা হৈছে আমি সুন্দৰকৈ ৰিডিং কৰা ভিডিও আৰু সুন্দৰকৈ আমি অকমান আলোচনা কৰা ভিডিও দিয়া আছে তোমালোকে যদি হেগিটা ভিডিও চোৱা নাই তাৰ লিংক এটো ভিডিওৰ ডিসক্ৰিপচন দিয়া থাকিব তাত গৈ তোমালোকে ভালকৈ চাই মিলি বুজি ল পাৰিবা ঠিক আছে বাৰু আজি আমি এতিয়া তোমালোকৰ এই এক্টিভিটিজ তোমালোকৰ যিবিলাক দিছে এই প্ৰশ্নবিলাক বা আনন কি দিছে এই সকলোবিলাক সুন্দৰকৈ আমি কৰি যাম হ'বনে তোমালোকৰ প্ৰথমতে লেটস চেক হাউ মাচ ইউ হেভ আন্ডাৰস্টুড কি আছে বলাচোন চাও তোমালোকে কিমাননো বুজি পালা আন্ডাৰস্টুড মানে বুজি পোৱা লেটস চেক কৰো বলাচোন না হাউ মাচ কিমানো তোমালোকে ইউ হেভ আন্ডাৰস্টুড বুজি পালা আমি চেক কৰো বুলি কৈছে আনসাৰ দা ফলোইং কোৱেশ্চনছ হেতলৰ এই চাৰিটা পাঁচটা প্ৰশ্ন দিছে এই প্ৰশ্নয়ে তোমালোকক এনসাৰ কৰিবলৈ কৈছে ঠিক আছে আৰু এই এনসাৰবিলাক আমি ইয়াত লিখি লৈছো হেবিলাক এতিয়া কৰি যাম সুন্দৰকৈ কৰি যাম আৰু আমি সুন্দৰকৈ অসমীয়াটো আলোচনা কৰি যাম ঠিক আছে চোৱা এক নম্বৰে তোমালোকক এ what happened during the earthquake কি কৈছে what happened মানে কি হৈছিলে what মানে কি happen মানে কি ঘটিছিল বা হৈছিলে during the earthquake যে ভূমিকম্প যে হৈছিলে এই earthquake যেটা ৰবিনসন ক্ৰুসো যে কেভটো আন্ডাৰ গুহাটোৰ ওচৰত আছিল তেতিয়া যে ভূমিকম্প হৈছিলে সেই সময়ত কি হৈছিলে তোমালোকক সুধিছে আমি লেসনটো আমি সুন্দৰকৈ আলোচনা কৰিছো আৰু পঢ়িছোৱে তোমালোক বাৰে বাৰে কৈছো তোমালোকে যদি পঢ়িব পৰা নাই বা বুজিব পৰা নাই তাৰপৰ সেপাৰেট কৰি বেলেগ বেলেগ ভিডিও দিয়া আছে তোমালোকে ভালকৈ চাই লব পাৰা আমি এনসাৰটো লিখিম কি হৈছে what happened during the earthquake মানে ভূমিকম্পৰ সময়ত কি হৈছিলে এনসাৰটো আমি লিখিম কি during the earthquake মানে এবাৰ লৈছো আমি চোৱা during the earthquake বা ভূমিকম্পৰ সময়ত the ground shook violently and pieces of earth fell from the roof of the cave and the edge of the hill কি কৈছে চোৱা during the earthquake মানে ভূমিকম্পৰ সময়ত the ground shook violently যে গ্ৰাউণ্ড খন আছিল মাটিখিনি আছিল বা গ্ৰাউণ্ড আছিল shook মানে খুব লৰিছিলে violently মানে খুব ভয়ানকভাৱে মাটিখিনি তাৰ তলৰ গ্ৰাউণ্ড ব্লক লৰিছিলে জুকাৰণি খাইছিলে তাৰ কি হৈছিল and আৰু pieces of earth fell from the roof কি কৈছে pieces মানে কি টুকুৰা of earth মানে পৃথিৱীৰ কিন্তু মাটিৰ টুকুৰা গৈছে মাটিৰ টুকুৰা fell from the roof কপৰা roof fell মানে পৰি যোৱা from the roof মানে সেই গুহাটোৰ যি ওপৰ ভাগ আছিল গুহাটোৰ ওপৰ পৰি গৈছিলে of the cave কৈছে না কেভটো মানে গুহাটোৰ ওপৰ পৰি গৈছিলে and the edge of the hill আৰু যিটো পাহাৰখনৰ দাঁতিত লাগি থকা হিল গুটিবা মাটিৰ টুকুৰাবোৰ খহি আহিবলৈ ধৰিছিলে কৈছে হয়নে ঠিক আছে তোমালোকে এইবিলাক দুই লিখি লোৱা তোমালোকে এই ভিডিওটো অকমান ৰখাই মেলি লিখি লবা আকৌ এই ভিডিওটো চাব পাৰিবা ঠিক আছে So B দিছে সব B প্ৰশ্ন কৰিছে তোমালোকক why didn't Robinson Crusoe feel safe during the earthquake কৈছে কি কৈছে why didn't Robinson Crusoe মানে why did not কিয় Robinson Crusoe কিয় feel safe during the earthquake মানে did not মানে কি হ'ব অনুভৱ কৰা নাছিলে কি feel safe অনুভৱ কৰিছে মানে সুৰক্ষিত অনুভৱ কৰা নাছিলে during the earthquake মানে যেতিয়া ভূমিকম্প হৈছিলে সেই সময়ত ৰবিনসন ক্ৰুসোৱে কিয় সুৰক্ষিত বা সেফ অনুভৱ কৰা নাছিলে কিয় কৰা নাছিলে আমি এনসাৰটো কি লিখাম পাইছিলো লেসনটোত এনসাৰ হ'ব ৰবিনসন ক্ৰুসো did not feel safe because আমি চাও ৰবিনসন ক্ৰুসো feel আসলে নহয় did not feel safe ৰবিনসন ক্ৰুসোৱে সুৰক্ষিত বা সেফ অনুভৱ কৰা নাছিলে because কাৰণ he feared the cave would fall on him and he might get buried inside কি হৈছে যেতিয়া নেকি ভূমিকম্প হৈছিল তেতিয়া হি ভাবিছে যে the cave would fall on him যেটো গুহা আছিল গুহাখিনি খহি তাৰ ওপৰতে পৰি যাব and cave would fall on him কৈছে গুহাটো would fall on him তাৰ ওপৰত পৰি যাব and আৰু he might get buried আৰু তাতে যে পুট খাই থাকিব হেতু ভাবি তেওঁ সুৰক্ষিত অনুভৱ কৰা নাছিল সেইকাৰণে গুহাৰ বাহিৰলৈ তেওঁ খালি মুকলি ঠাইলৈ ওলাই আহিছিল হয়নে তাৰ সি দিছে প্ৰশ্ন চোৱা why did the sea become fearful কি কৈছে why did কিয় the sea সাগৰখন become হৈ গৈছিল fearful
সাগৰখন কিয় বেছি ভয় লগা ফিয়াৰফুল মানে ভয় লগা কিয় সাগৰখন হৈ গৈছিল আমি লেসনটো পঢ়িছিলো যেতিয়া নেকি ভূমিকম্প হলেকে সাগৰ যিবিলাক ঢৌ হেবিলাক বেছিকৈ হৈ গৈছিল তো খুব ভয়ানক হৈ গৈছিল ন এনসাৰ লিখিব লাগিব the sea became fearful because of the earthquake and stronger tremors under the sea than on the surface মানে কি হৈছে the sea became fearful the sea became মানে সাগৰখন ভয় লগা হৈ আহিছিল because of the earthquake কিহৰ কাৰণে সেই ভূমিকম্পৰ কাৰণে মানে ভূমিকম্প হোৱাৰ কাৰণে and আৰু stronger tremors under the sea than on the surface শক্তিশালী যে ট্ৰেমৰ ঢৌ আছিল ভূমিকম্পৰ ফলত under the sea হিবিলাক জুকাৰণি হৈছিল under the সাগৰ তলিত then কি বুলি under the tremor stronger আছিল then on the sea মানে surface মাটিত যি জুকাৰণি হৈছিল সেইবিলাক সাগৰ তাতকৈ বেছি হৈছিল গৈছে the sea appeared angry and violent আৰু সাগৰখন দেখিবলৈ the sea appeared দেখিবলৈ পোৱা গৈছিল angry খুব খঙাল আৰু violent হিংস্ৰ যেন মানে খুব খঙাল ভয়ানক ভয়াবহ দেখিবলৈ পোৱা গৈছিল কাৰণে খুব ভয় লগা হৈ আহিছিল বুজি পাইছা তোমালোকে প্ৰশ্নবিলাক ঠিক আছে তোমালোকে ভালকে পঢ়িবা বাৰে বাৰে এবাৰ নুবুজি দুবাৰ তিনিবাৰ পঢ়িবা পঢ়িছাবা তেতিয়া তোমালোকে ভালকে বুজি পাবা ঠিক আছে তাৰপিছত দি আহিলে where did Robinson Crusoe take shelter first when it rained কি হৈছে where ক'ত did Robinson Crusoe ক'ত take shelter বা মানে আশ্ৰয় লৈছিল shelter মানে আশ্ৰয় লৈছিল first প্ৰথমতে when it rained যেতিয়া নেকি বৰষুণ আহিছিল ধৰা তেতিয়া ৰবিনসন ক্ৰুচোৱে ক'ত আশ্ৰয় লৈছিল সুধিছে প্ৰথমে কৈছিল ৰবিনসন ক্ৰুচো first took shelter in a cave when it rained কি হতে হলে যেতিয়া বৰষুণ আহিছিল তেতিয়া ৰবিনসন ক্ৰুচো এটা ক'ত নাম পাইছিল এটা গুহাত তেওঁ আশ্ৰয় লৈছিল ঠিক আছে তা ই আছে লাষ্ট প্ৰশ্ন তোমালোকৰ what qualities of Robinson Crusoe help him survive the day কি কৈছে what qualities কি বিলা গুণৰ বাবে Robinson Crusoe help সহায় হৈছিল in survive the day হে দিনটো যে হে ভয়াবহ দিনটোত সাৰ্ভাইভ কৰি থাকিবলৈ বা জীয়াই থাকিবলৈ Robinson Crusoe কোনবিলাক গুণে সহায় কৰিছিল কোনবিলাক কৰিছিল হ'ব এনসাৰ আমি লিখিব পাৰিম Robinson Crusoe's presence of mind courage and ability to take quick decisions help him survive the day কি হ'ব Robinson Crusoe's মানে Robinson Crusoe's Robinson Crusoe's presence of mind তাৰ presence of mind মানে উপস্থিত বুদ্ধি courage মানে সাহস আৰু ability to take quick decisions ability মানে সক্ষমতা কিহৰ সক্ষমতা take quick মানে আকস্মিক কিছুমান ডিসিশন সিদ্ধান্ত ল'ব পৰা যি ক্ষমতা আছিল হেইবিলাকে হেল্প কৰিছিল হিম টু সাৰ্ভাইভ দ্য ডে সেই দিনটোত তেওঁ তাৰ পৰা বাচি থাকিবলৈ বা ৰক্ষা পাবলৈ সহায় কৰিছিল ঠিক আছে বুজি পাইলানে তোমালোকে লিখি মিলি আকৌ পঢ়িবা তেতিয়া মানে ভালকে বুজি পাবা আৰু এনসাৰবিলাক কৰিব পাৰিবা ঠিক আছে আমি এতিয়া নেক্সট তোমালোকৰ এক্টিভিটিবিলাক কি দি আছে হেইবিলাক কৰো তাৰ পিছতে চোৱা তোমালোকে এতিয়া আমি এই 1 নম্বৰ প্ৰশ্নবিলাক কৰিলো এটা 2 নম্বৰতে তোমালোকে চোৱা ইয়াত চোৱা say whether the following sentences are true or false কি কৈছে say কোৱা whether যদি whether the following sentence তলৰ যি বাক্যবিলাক আছে are true or true মানে সত্য সঁচা false মানে মিছা অশুদ্ধ মানে কোনটো শুদ্ধ তলৰ বাক্যটো শুদ্ধ নে অশুদ্ধ আমাক ক'ব দিছে বাক্যটা কি লিখা আছে আমি পঢ়ি লওঁ প্ৰথমতে তাৰ বাবে আমি লেসনটো কথা জানি ল'ব লাগিব হয়নে এ দিছে তোমালোকে চোৱা Robinson Crusoe was in the cave when the earthquake struck কি কৈছে Robinson Crusoe was in the cave Robinson Crusoe ক'ত আছিল কৈছে কেভটোত আছিল when the earthquake struck যেতিয়া নেকি in the মানে Robinson Crusoe was in the cave মানে গুহাটোৰ ভিতৰত আছিল when the earthquake struck যেতিয়া নেকি ভূমিকম্প আৰম্ভ হৈছিল বা ভূমিকম্প হৈছিল তেতিয়া Robinson Crusoe গুহাটোৰ ভিতৰত আছিল সঁচা নে মিছা কোৱাচোন সঁচা নহয় এটো কি হ'ব এটো আমি কি লিখিব লাগিব এটো লিখিম আমি false f a l c এটো হ'ব কি false তোমালোকে লিখি লবাচোন f a l s e false এটো হ'ব false অশুদ্ধ মানে কি অশুদ্ধ কাৰণ চোৱা ৰবিনসন কোনটা আছিল এন্ট্ৰেন্স
into the cave asle mane jetia bhumikomp hoisile hemot entrance mane ki jane he guhatur duar mukhot je probesh duar tar homukhothe asil kune asile Robinson Crusoe tarhe asile in the cave no mane guhatur bhitorot nasile ঠিক আছে বুজি পাইলা এটো হবো তেতিয়া হলে false ঠিক আছে b দিছে Robinson Crusoe dropped on the ground on his knees and hands কি কৈছে Robinson Crusoe drop on the ground যৰ গ্ৰাউণ্ড আছিল তাত মানে ড্ৰপ মানে হাউল বহি পहिले on his মানে পৰি বহি গৈছিল ৰেকৰ্ড নিজৰ আঁঠু আৰু হাতৰ ওপৰত ভৰ দি সেই মাটিত বহি গৈছিল বা ড্ৰপ হৈ হাউলি বহি দিছিলে হেনেকুৱা বহি দিছিলে এনেকুৱা বুজাইছে এ ট্ৰু হ'ব নে ফলছ হ'ব এটো Robinson Crusoe ক'ত ড্ৰপ কৰিছিলে শুদ্ধ নে অশুদ্ধ বি এটো কি হ'ব ট্ৰু হ'ব কাৰণ হয় আমি পাইছো নহয় যেতিয়া ভূমিকম্প ভয়ৰ ফলত Robinson Crusoe কি কৈছিলে বহি দিছিলে মানে এনেকে হাউলি বহি দিছিলে ড্ৰপ কৰি গৈছিলে আঁঠুকেটা আৰু হাতৰ ওপৰ পোহৰ দি এটো হ'ব তেতিয়া হলে কি বি হ'ব true কি হ'ব বি true t r u e আমি এটো বি লিখিম true c কি আছে there were 8 shocks in about 3 minutes কি কৈছে যেটো ভূমিকম্প তাত 8টা there were তাত 8টা shock 8টা জুকাৰণি আহিছিলে in about 3 মিনিটৰ ভিতৰতে কেটা জুকাৰণি আহিছিলে কৈছে 8টা জুকাৰণি আহিছিলে তো শুদ্ধ নে শুদ্ধ এটো হল অশুদ্ধ মানে তাৰ কি হ'ব false মিছা এটো হ'ব 3 টো হ'ব false কিটো শুদ্ধ আছিল তাত 8 shocks নাছিলে তাত আছিল এটো উল্টা কৰিছে তোমালোক চোৱা কনফিউজিং কৰিছে তোমালোক তাত আছিল 3 shocks মানে তিনিটা জুকাৰণি আহিছিল 8 মিনিটৰ ব্যৱধানত 8 মিনিটৰ ভিতৰত মানে 8 মিনিটৰ ভিতৰত মানে কেটা আহিছিল তিনিটা জুকাৰণি আছিল কিন্তু ইয়াত কৈছে তোমালোক 8টা জুকাৰণি আছে 3 মিনিটৰ ভিতৰত এটো উল্টাকে লিখি দিছে গতে এটো হ'ব আমাৰ এটো হয় false f a l s e sorry false এটো হ'ব false c হ'ব কি false এটো false লিখিব লাগিব d the sky became clear after the hurricane had abated কি কৈছে যেতিয়া নেকি হাৰিকেন আহিছিলে গল যেতিয়া নেকি হাৰিকেন মানে কি হল তোমালোকৰ হাৰিকেনটো যেতিয়া হাৰিকেন যে ধুমুহা হাৰিকেন যেটো একদম পুৰা প্ৰবল ধুমুহা আহিছিলে নহয় হাৰিকেনৰ সময় ষ্টৰ্ম আহিছিলে তাৰ পিছতে কি হৈছিল আকাশখন পৰিষ্কাৰ হৈ গৈ পৰিছিলে কৈছিল শুদ্ধ না শুদ্ধ এটো অশুদ্ধ কাৰণ তাৰ পিছত কি হৈছিল যেতিয়া হাৰিকেনৰ পিছতে কলা ডাৱৰে ব্ল্যাক ক্লাউড আহি গৈছিল ন তাৰ পিছত বৰষুণ হৈছিল গতিকে এটো কি হ'ব ডি হ'ব false ডি টু হ'ব কি false তাৰ পিছতে ই আছে there was another mild shock after the hurricane was over কি হৈছে তাৰ পিছতে যেতিয়া হাৰিকেন পাৰ হৈ তাৰ পিছত সৰুকৈ এটা জুকাৰণি আহিছিল গৈছে এটো আমি হেতু লেসন পোৱা নাছিল মোৰ মত পোৱা নাই এটো মাইল্ড শকৰ বা কিবা কথাটা উল্লেখ নাছিল গতিকে এটো হ'ব false তেতিয়া হলে ই টু হ'ব কি false আমি কি লিখিম ই এনসার লিখিম false পাইবানে গুড এতিয়া আমি 3 নম্বৰ চাওঁ 3 নম্বৰ কি কৈছে match the following তলৰ এখিনি মিলাব হৈছে তোমালোকক কোনলৰ কোন তিনটা দিছে তিনটা মিলাব গৈছে এটো সিম্পল হ'ব the earthquake কোন ফ্লাড কি বুলি কয় ভূমিকম্প হলে মানে ফ্লাডিং হৈ জানো ফ্লাড মানে কি বানপানী হয় না তো অশুদ্ধ তেতিয়া হলে falling pieces of earth from the roof of the cave and edge of the কি হৈছিল ভূমিকম্প কি হৈছিল falling pieces of earth মানে মাটি টুকুৰা বা হিলৰ টুকুৰা পৰিছিল কবা গুহাটোৰ ওপৰৰ পৰা and edge of the hill মানে পাহাৰৰ যিবিলাক দাঁতিৰ পৰা কি হৈ পৰিছিল মাটিৰ টুকুৰা হৈ পৰিছিল আঠকৈ সময়টো হ'ব তেতিয়া হলে শুদ্ধ এটো আমি কি দিম তেতিয়া হলে ম্যাচ কৰিব আছে এটো আহিব এয়া ঠিক আছে নে বুজি পাইছা ঠিক আছে তাত storm ধুমুহা কি হৈছিল ধুমুহা দা storm ধুমুহা বানপানী ফ্লাডিং হয় নহয় তেতিয়া হলে হ'ব কি storm overflowing the shore uprooting of trees etc কি হৈছিল যেতিয়া ধুমুহা তাৰ পিছত কি হৈছিল overflowing the shore যেটো নেকি সাগৰ পাৰ যেটো shore হয় সাগৰখনৰ যি পাৰ আছিল ধুমুহা ফলত কি পানী বিলাক ধৰ বেছি ডাঙৰ সৃষ্টি হৈ মিলি সেই সাগৰ ধৰ shore বিলাক কি overflow হৈছিল পানী বেছিকে উপচি পৰিছিল হয় গনে uprooting of trees যিবিলাক নেকি গছ আছিল হেবিলাক উঘালি মিলি একদম উতৰাই লৈ গৈছিল উঘালি পেলাই গৈছিল ও তেতিয়া ষ্ট্ৰং হয় গতিকে এটো কি হ'ব এটো আহিব তোমাৰ এয়াৰ ঠিক আছে বা তোমালোকে কাট পেন্সিলে কৰি লবা তাৰ পিছতে কি আছে দা ৰেইন অফ কি ফ্লাডিং এণ্ড ফৰ্টিফিকেশন আউট অফ মানে ফ্লাডিং অফ দা ফৰ্টিফিকেশন গৈছে দা ৰেইন বৰষুণৰ সময় কি হৈছিল বানপানী হৈছিল আৰু অভাৰ ৰেইন বৰষুণ যাকে কি কৰি দিছিলে
বানপানী আৰু পৰ্যাপ্ত বেছিকৈ মানে ফৰ্টিফিকেশ্যন মানে একচুৱেলি কি হয় তোমালোকৰ তাত মানে আৰু এড কৰি দিয়া যে বানপানী হৈ আছে তাৰ ওপৰতে পানী আৰু বৰষুণৰ ফলত কি হৈছিলে বৰষুণৰ ফলত আৰু কি হয় পানী বেছিকৈ হয় আৰু বেছি মানে ষ্ট্ৰেন্থ শক্তিশালী কৰি দিব সেইটো সৰি এটা মানে হেৰি কৰি দিয়া অভাৰ কৰি দিয়া পানী বেছি উপচাই পেলোৱা ফৰ্টিফিকেশ্যন মানে গতিকে এইটো হ'ব ৰেইনটো হ'ব ইয়াত ঠিক আছে তোমালোকে মিলাই ল'বা তাৰপিছত তোমালোক 4 নম্বৰ এ কি দিছে চোৱা 4 নম্বৰ এ দিছে write what Robinson Crusoe did to reduce the risk of injury when the earthquake occurred কি কৈছে write লিখিব কৈছে what কি কৈছিল ৰবিনসন ক্ৰুছৱে ৰবিনসন ক্ৰুছৱে কৰিছিলে to reduce the risk of injury মানে যেটো দুখ পোৱাৰ সম্ভাৱনাটো কম কৰিবলৈ when the earthquake occurred যেতিয়া নেকি ভূমিকম্প আহিছিলে তেতিয়া ৰবিনসন ক্ৰুছৱে তাৰ ৰিস্কৰ কাৰণে বা দুখ নোপোৱা কৰিবৰ কাৰণে কি ধৰণৰ মানে ব্যৱস্থা হাতত লৈছিল বা কি কৰিছিল সেইটো কৰিছে তোমালোক কি হ'ব তেতিয়াহলে আমিটো লিখিবলৈ আমি লিখিব কৈছে নহয় আমি লিখি তোমালোকে লিখি লবা ৰবিনসন ক্ৰুছো এৰ ওড হাই গল সৰি ৰবিনসন ক্ৰুছো ভাল গল ৰবিনসন CRUSOE হ'ব লাগিছিল ওড হাই গল ৰবিনসন ক্ৰুছো ইমিডিয়েটলি তৎক্ষণাতে ran out of the cave পাইছো না আমি ran out of the cave মানে যেটো গুহাৰ পৰা বাহিৰত দূৰ মাৰি ওলাই আহিছিলে to the open কলৈ খোলা ঠাইলৈ open ঠাইলৈ and he dropped on the ground আৰু তাৰপিছতে মাটিত বহি দিছিলে কেনে বহিছিলে on his knees তাৰ আঠু আৰু on and hands knees and hands হাতখন ওপৰ দি আৰু আঠুৰ ওপৰ দি মাটিৰ ওপৰত বহি দিছিলে হেতু কৈছে ৰিড কৰিব কাৰণে ঠিক আছে এটা তোমালোকে লিখি লবা নেক্সট তাৰপিছতে আহিলে কি হ'ব 4 নম্বৰ এ হল তাৰপিছতে আমি ইয়াত আছে তোমালোকে চোৱা 4 নম্বৰ বি দিছে তোমালোকে কৰিব কৈছে আৰু let's learn a few more safety measures that we must follow during an earthquake to reduce the risk of injury look at the pictures below and write the word or phrases from the box under the appropriate picture কি কৈছে let's learn a few more safety measures মানে bola learn hiku a few কেইটামান more safety measures কেইটামান আৰু বেছি আমাৰ সুৰক্ষা কবচ বুলি ক'লো আমি যে সুৰক্ষাৰ কাৰণে কেইটামান আৰু বস্তু আমি শিকি লওঁ বলা that we must follow যেটো আমি ফলো অনুসৰণ কৰিব লাগে during an earthquake যেটো earthquake সময়ত আমি during মানে কি সময়ত earthquake মানে ভূমিকম্পৰ সময়ত reduce the risk of injury আমাৰ যাতে আমি যাতে দুখ পোৱাটো কমাব পাৰো আমাৰ যাতে কোনো দুৰ্ঘটনা নহয় ইনজুৰি নহয় তাৰটো দুৰ্ঘটনা আমি কমাব পাৰো তাৰ কাৰণে আমি কেইটামান সেফটি মেজাৰ্স শিকি লম বলা গৈছে look at the pictures below তলত মই ছবিখন চাব কৈছে and write the word and phrases from the box automatically as a তোমালোকক word and phrases or phrases কৈছে phrases মানে কি জানে যেতিয়া এইটো এটা যেটো হে থাকে শব্দ থাকে হেতু কি হয় word আৰু এটা দুটা শব্দ যে এটা অৰ্থ প্ৰকাশ কৰা কিবা হে হয় তেতিয়া হয়তো phrases বুলি হল এন্ড phrases হয় কোনটো টুনটো তোমালোকৰ মিল হ'ব লিখিব কৈছে এটো কি হ'ব তেহলে এটো হ'ব drop এটো আমি লিখি দিছো drop মানে এনেকে drop পৰি দিয়া পৰি দিয়া তেতিয়া কব আঠু আৰু হাতখন পৰি দিছে এনে বহি ভূমিকম্পলে এনে পৰি যাব লাগে এটো কি হৈছে এটো হ'ব তোমালোকৰ কভাৰ মানে আমাক নিজকে কভাৰ ঢাকি ৰখা হাতখন মূৰৰ ওপৰত দিছে সব কিবা ওপৰত নপৰে যাতে এনেকে এটো এই টেবুলৰ ওচৰত কভাৰ কৰি মেলি মানে এনে যাতে হে বাচিব পায় তাৰ কাৰণে কভাৰ কৰিছে কাৰণে এটো কভাৰ আমি কভাৰ তা হোল্ড অন মানে কৰবাত এনেকে ধৰি লোৱা হোল্ড কৰি থকা ধৰি লোৱা সেফটি হোল্ড অন এক কৈছে এই টেবুলখনৰ তলত কি কৈছে যেটো খুটা আছে তাত ধৰি লৈছে হাতখন ধুনিয়াকে এটো হোল্ড অন ঠিক আছে এটা লিখি লবা তোমালোকে তাৰপিছত কৈছে তোমালোকক work in pairs find some other such safety measures and write down on a piece of paper display to the work in the classroom কি কৈছে তোমালোকক এনেকে যে আমি ভূমিকম্প অহাত বা কেনেকুৱা সেফটি মেজাৰ আৰু আমি ল'ব পাৰো তাৰ ওপৰত তোমালোকক কাগজখন লিখিব কৈছে ক্লাছৰুমত দেখাব কি লগ কৰিব পাৰো আমি কি সেফটি মেজাৰ্স আমি ল'ব পাৰো ভূমিকম্প আহিলে কি কৰিব পাৰো আমি তোমালোকে হেখিনিয়াত লিখিব তোমালোক মানে কাগজ এখন লবা আৰু কাগজখন লিখিব পাৰো আমি কি হয় আমি লিখিব পাৰো stay away from doors মানে stay away from doors মানে যে দুৱাৰ হেবে ওচৰপা দূৰত থাকিব লাগিব ভূমিকম্প আহিলে তাৰ লিখিব পাৰো if outside যদি আমি বাহিৰত থাকো stay in কোঠা বলিব open area
যেতিয়া নেকি আমি বাহিৰত তেতিয়াহ'লে মুকলি ঠাইত থাকিব লাগে আমাক কয় নহয় আমি শিকাই এইবিলাক স্কুলত ষ্টে কাম আমি শান্ত কমচে কম বেছি অস্থিৰ হৈ যাব নালাগে শান্ত হৈ থাকিবলৈ এটা তোমাৰ লিখিব পাৰা বাৰু তাৰপিছত দিছে তোমালোকে চোৱা 5 নম্বৰ এ look at the pictures and write below each picture what the person in that picture is doing কি কৈছে তোমালোকে ছবিত look at the picture তলত ছবিখন চাব কৈছে and write below each picture তাৰপিছতে কি কৈছে তলত লিখিব কৈছে below my তলত what the person is that picture is doing এই প্ৰতিখন পিকচাৰ মানুহ জনে কি কৰি আছে লিখিব কৈছে ইয়াত ঠাইটো অকমান কমকে দিছে আমি তো ভাব লিখিছো বাৰু কি লিখিছে এই কি কৰিছে বাৰু যেটো ঘৰ ষ্টেয়াৰ হয় খটখটি আমি গন যে এই খটখটি বা দূৰ মাৰি আহিছে কে দূৰ মাৰি আহিছে দেখিছো কিবা কি পৰিছে ভূমিকম্পৰ সময়ত এই মানে ষ্টেয়াৰটো ফালে দূৰ মাৰি আহিছিল দূৰ মাৰি আহিছে ৰানিং ডাউন দা ষ্টেয়াৰ্স ৰানিং ডাউন নামি তলৈ দূৰ মাৰি আহিছে আৰ্থকুৱেকৰ সময়ত হয়নে লিখিব পৰা তাইটো কি কৈছে বৰষুণ বানপানী হৈছে এই সময়ত ওপৰতে কাৰেণ্টৰ তাঁৰ দাৰি হৈছে এডাল চুবলৈ বিচাৰিছে চেৰাই টাচিং ইলেক্ট্ৰিক ওয়্যাৰ ডিউৰিং ৰেইন এণ্ড ফ্লাড ৰেইন বা ফ্লাডৰ সময় এনেকৈ এইটো হয়নে এইবিলাক কৰিব লৈছে তাৰপিছতে এটা এইফালে ধুমুহা সৰি এইটো কি কৈছে বৰষুণ দি আছে বিজুলী মাৰি আছে সেই সময়ত কি কৈছে গছৰ ওখ গছৰ তলত আশ্ৰয় লৈছে ষ্টেণ্ডিং আণ্ডাৰ ট্ৰী তাৰপিছতে কি কৈছে হোল্ডিং এন আমব্ৰেলা এটা ধুমুহা বৰষুণ হৈ আছে ডাঙৰকৈ বানপানী হয় সেই সময়তে চাৰিটা খুলি হয়তো সেইফালে গৈ আছে এইকেইটা তোমালোক এটা যে কৈ আছে চোৱা দ্য বি দিছে তোমালোকক ডিছকাছ ইন গ্ৰুপছ হোৱাট মে হেপেন টু দ্য পাৰ্চন ইন ইচ পিকচাৰ এণ্ড ছাজেষ্ট ৱেজ টু ৰিডিউচ দ্য ৰিস্ক অফ ইঞ্জুৰি অৰ থ্ৰেট টু লাইফ কি কৈছে ডিছকাছ তোমালোক গ্ৰুপত আলোচনা কৰিব গৈছে যে এনেকৈ কৈ থাকিলে কিনো হ'ব পাৰে কি বিপদ হ'ব পাৰে আৰু এই বিপদসমূহ ৰেখাও আমি কি কৰিব লাগে তোমালোক ক'ব গৈছে ঠিক আছে তাৰপিছত তোমালোকে যেতিয়া নেকি ভূমিকম্প হয় তেতিয়া আমি ষ্টেবিলাকত তলফালে ষ্টেয়াৰ্স লৈ আমি দূৰ মাৰি আমি আহিব লাগে কাৰণ জোকামত ষ্টেয়াৰ ভাঙি পৰি খহি পৰিব পাৰে বহুত ডাঙৰ দুৰ্ঘটনা হ'ব পাৰে সেইকাৰণে ভূমিকম্প হোৱাত কৈ তোমালোক ষ্টেয়াৰ্স যদি দূৰ মাৰি আহিব নালাগে তাৰপিছতে এইটো চোৱা পিছত কি দিছে যেতিয়া নেকি বৰষুণ বানপানী হ'ব সময়ত হয়তো মোক তাঁৰ চেঙি কাৰেণ্টৰ তাঁৰবিলাক যে সেইবিলাক ইলেক্ট্ৰিকৰ তাঁৰবিলাক চেঙি মেলি পৰি থাকিব পাৰে সেইবিলাক কেতিয়াও আমি চুব নালাগে চুলে ভয়ানক বিপদ হ'ব পাৰে হয়নে তাৰপিছতে চোৱা এইটো যেতিয়া নেকি বৰষুণ বিজুলী মাৰি থাকে তেতিয়া ওখ গছৰ তলত কেতিয়াও ৰ'ব নালাগে কাৰণ যদি বিজুলী মাৰি লাইটনিং যদি বিজুলী মাৰি তেতিয়া গছজোপা বিজুলী মাৰি তেতিয়াহ'লে মানুহৰ বহুত ডাঙৰ দুৰ্ঘটনা হ'ব পাৰে মানুহ মৰি যাব পাৰে হয়নে সেইকাৰণে ওখ এনে গছৰ তলত ৰখিব নালাগে তাৰপিছতে যেতিয়া নেকি ডাঙৰ ধুমুহা আহি থাকে ধুমুহা বৰষুণ আহি থাকে সেই সময়ত ছাতিডালৈ যদি আমি তেতিয়া ছাতিটোৰ লগতে মানুহটোকো সেনেকৈ টানি লৈ যাব পাৰি ন ছাতিটো সেইকাৰণে এনেকৈ খোলা হাতীৰ পৰা এনেকৈ থাকিব নালাগে কৈছে চ' এইকেইটা আমি ইয়াৰ পৰা আলোচনা কৰিব তোমালোকে এইবিলাক কথা কৈ দিব পাৰা যদি তোমালোকক টিচাৰ সোধে ঠিক আছে তাৰপিছতে আহিলে নেক্সট ইয়াত তোমালোকক দিছে কি দিছে চোৱা 6 নম্বৰটো কমপ্লিট দ্য ক্ৰছৱৰ্ড পাজল ইউজিং দ্য হিণ্টছ গিভেন টু তোমালোকক ইয়াত ক্ৰছৱৰ্ড পাজল এটা দিছে এই পাজলটো এইটো ভৰাব দিছে আমি অলৰেডি ভৰাই থৈছোঁ কি কৈছে যে এক্ৰছ 1 নম্বৰ এক্ৰছ এইটো দিছে 1 নম্বৰ এইটো আছিলে 1 নম্বৰ এক্ৰছ ইফালে এ ছাডেন ভায়োলেন্ট শ্বকছ অফ আৰ্থ ছাৰ্ফেচ এটা অকস্মাতে ছাডেন ভায়োলেন্ট খুব কি ক'ব লাগিব শ্বকছ ছাডেন মানে আকস্মিক ভায়োলেন্ট মানে খুব সিংহ বা কি ক'ব লাগিব ভয় লগা মানে দুৰ্যোগপূৰ্ণ শ্বকছ জোকাৰণি অফ দ্য আৰ্থ ছাৰ্ফেচ মানে পৃথিৱীখনৰ ওপৰত জোকাৰণি সৃষ্টি কৰা সেইটো কি কয় ভূমিকম্প কয় হয়নে সেইকাৰণে আমি ইয়াত তুমি যেনেকৈ দিছে আৰ্থকুৱেক লিখিছোঁ EARTHQUAKE আৰ্থকুৱেক ভূমিকম্প তাৰপিছতে দিছে তোমালোকৰ এইটো পথালি কয় মানে এইটো এক্ৰছ দিছে নহয় এক্ৰছ মানে পথালি কয় এনেকৈ 4 নম্বৰ দিছে তোমালোকক চোৱা নেচাৰেল মুভমেণ্ট অফ এয়াৰ মানে এয়াৰ বায়ুৰ প্ৰাকৃতিক যি মুভমেণ্ট সেইটো কি হয় বতাহ কওঁ আমি হয়নে কি হ'ব ইংৰাজীত উইণ্ড গতিকে 4টা এইটো 4 নম্বৰ দিছে নহয় উইণ্ড লিখিলোঁ WIND উইণ্ড বতাহ 5 নম্বৰ দিছে এ কনডেন্স মইশ্চাৰ অফ দ্য এটমস্ফিয়াৰ ফলিং ভিজিবলি ইন চেপাইট ড্ৰপছ কি কৈছে কনডেন্স মইশ্চাৰ যে পানীৰ যিটো জলি বাষ্প যিবিলাক নেকি কনডেন্স হৈ থাকে এটমস্ফিয়াৰ অফ দ্য এটমস্ফিয়াৰ বায়ুমণ্ডলৰ ফলিং ভিজিবলি টু চেপাইট ড্ৰপছ মানে কি হয় আমি দেখিবগৈ ভিজিবল চেপাইট ড্ৰপত পৰে সেইটো কি হৈ গৈছে এইটো ৰেইন হয় 5 নম্বৰ ৰেইন তাৰপিছতে আহিলে
2 নম্বৰ a violent storm with very strong wind especially in the western Atlantic কি কৈছে a violent storm খুব হিংস্ৰ খুব মানে কি ক'ব লাগিব violent খুব মানে উগ্ৰ ধুমুহা with very strong wind খুব ডাঙৰ শক্তিশালী মানে বতাহৰ সৈতে স্পেশালি ইন দা ওয়েস্টার্ন আটলান্টিক কত হয় গৈছে তো ওয়েস্টার্ন আটলান্টিক বেছি হয় তো কি হয় হেতু কি হ'ব 2 নম্বৰ এটো একচুয়ালি থিয় হৈ ডাউন গৈছে নহয় হাৰিকেন ধুমুহা নাম হয় তাৰ পিছতে 3 নম্বৰ আছে an extreme condition of weather with wind and rain and often thunder and lightning so extreme মানে চূড়ান্ত কণ্ডিশ্যন অৱস্থা বতৰ দুনিয়া যত বতাহ থাকে বৰষুণ থাকে often thunder বিজলী ঢেৰেকনি থাকে এটো কি কয় storm এটো কি হ'ল storm ঠিক আছে এতিয়া এগলি আমি লিখি পালো তোমালোকে লিখি লবা এক নম্বৰটো earthquake এনেকে hurricane wind storm rain লিখি লবা তোমালোকে তাৰ পিছতে আৰু প্ৰত্যেক ইয়াত লিখি তোমালোকে now make sentences using the word you have found তোমালোকে যে আমি যে ওয়ার্ড কেটা পালো তাৰ পৰা কি কৈছে বাক্য ৰচনা কৰিব কৈছে এটাৰ পিছত আকৌ এটা ঠিক আছে এটা এবাৰ বিচাৰিব গলে ওয়ার্ড বিলাক তো তাকো কি কৰিব কৈছে বাক্য ৰচনা কৰিব সেন্টেন্স মেকিং আমি কৈছো প্ৰথমতে earthquake an earthquake is a sudden shaking of the ground earthquake তাকে লিখি দিব আপেকা an earthquake মানে এটা ভূমিকম্প হৈছে কি is a sudden shaking the আকস্মিক জুকাৰণি of the ground আমাৰ মাটিত ভূখণ্ডৰ আকস্মিক জুকাৰণি হেতুৱে ভূমিকম্প কয় earthquake এটো হে গল earthquake লৰ আমি বাক্য ৰচনা কৰিলো hurricane next আমি hurricane লৈছো hurricane have very strong winds and heavy rain hurricane ওপৰত কৈলো যে hurricane কি আছে very strong winds বহুত ডাঙৰ বতাহ আহে আৰু heavy rain বৰষুণ আহিব hurricane বুলি কয় ধৰিলো storm পালো নহয় storm ওপৰত বাক্য ৰচনা কৰো the storm caused a lot of damage বতাহ ধুমুহাই বা storm ধুমুহাই কি কৰে আমাক বহুত ক্ষতি সাধন কৰে তাৰ পিছত ললো wind ললো wind to windy কৰিছো we flew আমি উৰাও a kite চিলা on a windy day এটা বতাহ মাইখাদি আমি কি কৰো চিলা উৰুৱা হেতু আৰু তাৰ পিছতে rain to raining কৰি ললো it has been raining all morning গোটেই ৰাতিপুৱাটো বৰষুণ দি আছে rain এ তোমালোকে এটা লিখি লওক পৰা ওকে the next আমি আহিছো 7 নম্বৰ তোমালোক let's learn the meaning of these words from the lesson আমি লেসন থকা কেইটামান শব্দ দিছে হেকিটা অৰ্থলা মই জানিব কৈছে তোমালোক প্ৰশ্ন আহি যাব পাৰে কেতিয়াবা যে অৰ্থ গান আজিকালি আহিও ওপৰ ক্লাছলৈকে তোমালোকৰ h মানে কি হয় the outside limit of an object area or surface কি কৈছে outside limit বাহিৰৰ যেটো খণ্ড লিমিট থাকে বাহিৰৰ এটা কোনোটা বস্তুৰ মানে এটা মানে একদম বাহিৰৰ অংশটো সাপোজ কোনোবাটা গড়াৰ একদম ওপৰটো আমি কি ক'ব লাগিব আমি যে কওঁ যে গড়াই আৰু ধৰি লওক এজ মানে গড়া কোনো পাহাৰ এখনৰ গড়া নলা এটাৰ গড়া এজ মানে অবজেক্ট ধাৰ মানে শেষৰ টুকুৰা হেতুক এজ বুলি কোৱা হৈছে আউটসাইড লিমিট বাহিৰৰ অংশৰ লিমিটটো বিছনাখন চকীখন আছে ধৰিলা চকীখন একদম মূৰত আহি কোনো বহি থাকে এজত বহি থকা হয় মানে চকীখন বহি আছে একদম আগত আহি মিলি যে একদম ধাৰটোত বহি থাকে হেতু এজ বুলি কোৱা হয় বা এখন পাহাৰৰ যেটো কিনাৰৰ ভাগ হেতু এজ বুলি কয় বুজি পাইছানে তাহলে cautiously মানে carefully especially in order to avoid danger mistake risk আছে carefully খুব সাৱধানে cautiously সাৱধানে বিশেষকৈ কি হয় কোনবা আমি মানে এভয়েড আমাৰ কোনো বিপদ আতৰ মুক্ত হবা ভুল বা ৰিস্ক হে কৰিব কাৰণে আমি যেতিয়া খুব সাৱধানে থাকো এটো cautiously বুলি কয় uprooted মানে কি হয় pull a tree or a plant etc out of the ground যেতিয়া uprooted মানে উভালি পেলোৱা যেতিয়া নেকি pull a tree or a plant এটা গছ বা যিকোনো হেয়াৰো প্লান্ট হয় যক নেকি হৈপাৰ হৈতে মাটিৰ পৰা উভালি পেলোৱা হেতুকে uprooted বুলি কোৱা হৈছে weekend become less strong powerful determined or effective কি কৈছে weekend মানে হল তোমাৰ দুৰ্বল হৈ যোৱা কমজোৰ হৈ যোৱা become less strong মানে become মানে হৈ যোৱা less strong কম পৰিমাণৰ কম শক্তিশালী হৈ যোৱা মানে দুৰ্বল হৈ যোৱা আৰু হেতুৱে powerful বা more কম powerful হৈ যোৱা এনেকুৱা scared feeling fear scare মানে ভয় কৰা এতিয়া সো তোমালোকে এই যে আমি শব্দকেইটা অৰ্থকেইটা আমি জানি ললো তাৰ তোমালোকে আকৌ ইয়াত খাইহে পূৰণ কৰিব দিছে now fill in the blanks with the words you have just learned
to complete the sentences. Now এতিয়া fill in the blanks খালি ঠাই দিয়া আছে তাত ভৰ্তি কৰা blanks with the words শব্দবিলাকৰ এইবিলাকৰ সৈতে just learn তোমালোকে যে এইমাত্ৰ শিকিলা এই শব্দকে তাৰপা তোমালোকে বাক্যকেইটা সৰি খালি ঠাইবিলাক পূৰণ কৰা complete the sentence এই বাক্যবিলাক সম্পূৰ্ণ কৰিবলৈ এই খালি ঠাইবিলাক পূৰণ কৰা গৈছে দেখিম he was standing cautiously প্ৰথমতে আমি লিখিম কি he was standing cautiously at the edge of the cliff কি আছে he was standing cautiously তেওঁ ক'ত বহি standing থিয় হৈ আছিল cautious খুব সাৱধানে at the edge মানে গৰা দুখত of in the cliff মানে পাহাৰৰ এটা cliff তো মানে ওখ খাৰা হৈ থকা এটা হেয়া কিনাৰত খুব সাৱধানে কি হৈ আছে standing কৰি আছিল edge লিখিলো cautiously edge he was not scared আৰু তেওঁ ভয় খোৱা নাছিলে scared মানে not scared কৈছে he was not scared তেওঁ ভয় খোৱা নাছিলে তেওঁ he looked below তলফালে চালে he saw the trees were uprooted he saw the trees were uprooted দেখিলে যে তলৰ গছবোৰ উভালি পৰিছে by the storm last night যোৱাকালি ধুমুহাৰ পিছত সেই গছবিলাক উভালি পৰিলে the storm caused a lot of damage before it weakened after an hour এই ধুমুহাজকে বহুতখিনি ক্ষতি সাধন কৰিলে before it আগতে it weakened after এঘণ্টাৰ পিছত যদিও মানে কম শক্তিশালী হৈ গ'ল তাৰ আগতে কিন্তু বহুত ক্ষতি সাধন কৰিলে সেইটো কৈছে এই তোমালোকে কৰি ল'বা তাৰপিছত আহিলে লিষ্ট a few situation when you were frightened কি হৈছে তোমালোকে লিষ্ট a few situation কেইটামান তোমালোকে situation অৱস্থাৰ কথা লিষ্ট কৰিব কৈছে লিখিব কৈছে when you were frightened তুমি কেতিয়া ভয় খাইছিলা তোমাৰ কেতিয়া ভয় লাগিছিলে তোমাৰ আগতে মানে কেতিয়া were কৈছে আৰু past অতীতত হৈ যোৱা কথা তুমি কেতিয়া ভয় খাইছিলা তোমাৰ কেতিয়া খুব ভয় লাগিছিলে তেনে কেইটামান situation অৱস্থা আমাৰ লিখিব তুমি কেতিয়া ভয় মন পেলো আৰু কেতিয়া ভয় লাগিছিল তোমালোকে সেইটো লিখিব কৈছে Suppose মই এটা কেটামান কল্পনা কৰি আমি লিখি দিছো আৰু when I heard a loud thunder during a storm when যেতিয়া I heard মই শুনা পাইছিলো a loud thunder খুব কি বুলি কয় ডাঙৰ thunder মানে ঢেৰেকণি during a storm যেতিয়া ধুমুহা বৰষুণ তেতিয়া মই এজনী এটা ঢেৰেকণি হৈছিল মই ভয় খাইছিলো একটা হলে মানে when I saw a big dog barking loudly when যেতিয়া নেকি I saw মই দেখিছিলো এটা big dog ডাঙৰ কুকুৰে barking loudly ভুকি আসলে খুব জোৰে ভুকি আসলে মই ভয় খাইছিলো তোমালোক কেনেকুৱা সিচুৱেচন কাৰোবাৰ পৰা বেলেগ হ'ব পাৰে তোমালোক কেতিয়া হেতু ক'ব পাৰা আনি ক'ব পাৰো when I went to a doctor during my fever যেতিয়া নেকি মই ডক্টৰৰ ওচৰলৈ গৈছিলো মোৰ জ্বৰ সময়তে মোৰ খুব ভয় লাগিছিল ইনজেকচন বেজি দিব বুলি তেনেকুৱা ধৰণৰ when I was sleeping alone at night when যেতিয়া নেকি I was sleeping মই যেতিয়া শুই আছিলো alone at night যেতিয়া মই অকলে হৈ আছিল খুব মোৰ ভয় খাইছিল এইবিলাক সিচুৱেচন আৰু অৱস্থা যে তুমি ভয় খাইছিল হেতু কৈছে ঠিক আছে এইবিলাক তোমালোকে কৰিবা দা নেক্সট আছে তোমালোকে চোৱা let's read the words in the box around এইবিলাক তোমালোক কৰিব গৈছে প্ৰিপজিচনৰ ওপৰত আমি ডাইৰেক্ট ভিডিওটো অকমান দীঘল হৈ যাব পাইছো এখানে আমি কি কৰিলো তোমালোকে চোৱা এট প্ৰিপজিচন কেটামান দিয়া আছে এ তোমালোকে কৰি লবা পিছত আমি ভালকে সুন্দৰকৈ প্ৰিপজিচনটো আমি এটা এনেকে মানে বুজালৈ বুজাবলৈ বহুতখিনি থাকে সেইকাৰণে বহুত দীঘলীয়া হৈ যাব জাস্ট তোমালোকক মই এখিনি কৈ দিছো আমি নেক্সট ভিডিওত প্ৰিপজিচন গ্ৰামাৰ সেকশনটো কি হয় আসলে আমি বৰ্ডত ধুনাকে বুজাব লাগে আমি হেনেৱাকে ভিডিওবিলাক দিও আছো তোমালোকে গ্ৰামাৰ সেকশনৰ ওপৰত মোক কোনবিলাক ওপৰত ভিডিওত তোমালোকে বিশ্ৰাম কমেন্ট কৰিবা আমি বৰ্ডত ধুনকৈ আলোচনা কৰিম অলৰেডি মই নাউনৰ ওপৰত কৈ দিছো তোমালোকৰ নাউন প্ৰনাউনৰ ওপৰত মানে এইবিলাক এডজেক্টিভ এইবিলাকৰ ওপৰত যিবিলাক আমি পাৰ্ট অফ স্পীচটাব কৈ দিছো তোমালোকে কেনেকুৱা ভিডিও পায় তোমালোকে জাস্ট কমেন্ট কৰিবা আমি নেক্সটত হেবিলাক আলোচনা কৰিম ঠিক আছে ইয়াৰ মই তোমালোকক এইবিলাক জাস্ট কৈ দিছো ইকত অন বহিব অন মানে ওপৰত মানে ইন মানে ভিতৰত এট মানে ঠাইত আৰু আন্ডাৰ মানে তলত এনেকে one day Robinson Crusoe was walking on the shore কত খুজ কাঢ়িছিলে on the shore আগৰ পাৰত খুজ কাঢ়ি আছিল suddenly started rain বৰষুণ আৰম্ভ হ'ল Robinson Crusoe had to take shelter under a tree but গছৰ তলত after some time it rain abated he looked at the sky হপলে চালে there were still a lot of black clouds in the sky on under it in এটা তোমালোকে কৈ লবা তোমালোক কৈব দিলেছ ঠিক আছে আৰু প্ৰিপজিচনৰ ওপৰত আমি খুব সুন্দৰকৈ ভালকে বুজিবলৈ কোন সময় লাগিব এটা আমি এনে কলে ভালকে পটককে বুজি পাব নোৱাৰিম একা নেক্সট ভিডিওত তোমালোকক কৈছো মই বৰ্ডত আমি বেলেগ কৈ গ্ৰামাৰ সেকশনত আলোচনা কৰিম ঠিক আছে আজিলৈ আমি আমালকে তোমালোকৰ যিবিলাক এক্টিভিটিজ আছিল কোৱেশ্চন আছিল হেবিলাকৰ আনসাৰ কৰিলো ইয়াৰ ওপৰত তোমালোক কিবা জানিব লগা আছিল বা বুজিবা কিবা অসুবিধা হলে কমেন্ট কৰিবা নেক্সট ভিডিওত আমি হেবিলাকৰ ওপৰত সুন্দৰকৈ আলোচনা কৰি যাম
আৰু তোমালোকে যে ভিডিঅ' তোমালোকৰ কাৰণে হেল্পফুল হৈছিলে ভাবিছা তোমালোকে যে ভাল পাইছা তেনে ভিডিঅ' লাইক কৰিবা আৰু তোমালোকৰ ফ্ৰেণ্ডৰ লগত শ্বেয়াৰ কৰি দিবা ঠিক আছে থ্যাংক ইউ ফৰ ওয়াচিং